মোৰ বিজিত ছাৰ আহিছে মোৰ ঘৰত। তাৰপিছত এই গণেশ বাবা আহি কিনে মোৰ ঘৰ চৰ ভাঙি দিছে, চুৰমাৰ কৰি দিছে। তাৰপিছত বিজিত ছাৰ আহি কিনে অলপ সহায় কৰি দিছে। অঞ্চলত তাৰমানে 4টা ঘৰ ভাঙি দিছে আমাৰ এইখিনিতে 4টা ঘৰ ভাঙি দিছে। এতিয়া আৰু কিবা কিবি অলপ সহায় কৰি দিছে বিজিত ছাৰ এইখিনি। তাৰ নাহে জানি এইটো আৰু বিজিত ছাৰ জানি অলপ আলোচনা কৰি জানি দেয় জানি ইফালে নাহে। ঘৰ চৰ ভাঙি দিলে গণেশ বাবা মই কেনেকৈ থাকিম, সদায় সদায় আহি থাকে। এইখিনি জনাই দিলোঁ। এইখিনি মোৰ ঘৰ আৰু আমাৰ ঘৰৰ ওচৰৰ একজন এই বাটলশীল আৰু ইফালে 2জন নেপালী ঘৰ, এই 4টা ঘৰ ভাঙি দিছে। তেওঁলোকে ঘৰ এৰি নাযাব, ইহঁতে পেট ভৰি খাই গুচি যাব, কিন্তু ইহঁতে খেদি দিয়া নাই। ইহঁতে অলপ যদি খেদি দিল হয় অলপ ভাল হ'ল হয়, ইমান ক্ষতি নহ'ল হয়। এইবাৰো কি কৰিছে, ফৰেষ্টৰ দেখা পাইছে ইফালে সোমাৱা, ইহঁতে ৰাস্তাৰ পৰাই গুচি গ'ল। কিন্তু ইহঁতে যদি অলপ আগবাঢ়ি আহি চালেহেঁতেন তেনে এনেকুৱা ক্ষতি নহয়। মানে আমাৰতো বেছিকৈ হৈছে, এই তামোল বাগান এনেকুৱা হেৰি কৰিছে, আমাৰ ঘৰ দুৱাৰ এই ভাঙি চুৰমাৰ পাকঘৰতো সোমাইছে, এনেকুৱা হেৰি কৰিছে। আমি মানে এই ৰাতি এই খিৰিকী দি আমি ওলাইছোঁ। সিহঁতৰ না আমাৰো ভাগ্য ভাল, খিৰিকীত গিৰিল নাছিল, নাথাকাৰ কাৰণে আমি তাৰমানে ওলাব পাৰিছোঁ। যদি গিৰিল থাকিল হয় কিজানি আমাৰ নচিব কি আছিল ক'ব নোৱাৰোঁ। 9জন মানুহ আমি আছিলোঁ বাচ্চা এটাক লৈ, এনেকুৱা কৰি আমি পলালোঁ। তাৰমানে পৰদিনা ৰাতি আমাৰ ইয়াতে ফৰেষ্টে খেদি আনলাক বাবু, হাতী বাবু আনি এইফালে সোমাই গ'ল, ইয়াতে গুচি গ'ল। যাওঁতে তাতে মনে মনে চুপি আছে বাবুগিলা। পিছত 12টা বজাত ওলাই ঘৰ দুৱাৰ একদম 4টা ঘৰ ভাঙলাক। ইয়াতে আমাৰ ভাঙছে, আমাৰ লগৰ ঘৰৰ 4টা ভাঙি দিলাক। পিছত এতিয়া আজি ছাৰ আহিছে, আমাৰ বিজিত ছাৰ আহি কিনে অলপ সহায় কৰলাক। তেল MCL বিজিত ছাৰ আহি তেল দালি চাউল দি অলপ সহায় কৰি গেলাক। এতিয়া এইখিনি আৰু ঘৰ ভাঙছে।